নমস্কাৰ, আসসালামু আলাইকুম গাইজ। আজি ভিডিঅ'টোত মই লৈ আহিছোঁ এটা খুব ধুনীয়া ফেচ পেক, যিটো লগালে আপোনালোকৰ মুখখনৰ যিটো সৌন্দৰ্য যদি হেৰাই গৈছে, উজ্জ্বলতা হেৰাই গৈছে, পুনৰ ঘূৰি আহিব। আপোনালোকে খালি অকণমান ট্ৰাই কৰিব লাগিব আৰু নিশ্চয় ভাল ৰিজাল্ট পাব। এটা একদম গ'ল্ড ফেচ পেক, যিটো আপুনি বিনা খৰচত ঘৰত লগাব পাৰিব। আৰু এইটো লগালে মুখৰ দাগো যাব আৰু মুখখনৰ উজ্জ্বলতাও আহিব। তাৰ কাৰণে মই কি লৈছোঁ তাকে দেখুৱাম। এইটো লৈছোঁ এটা খালী পাত্ৰ আৰু এখন চামুচ। তাত দিম এটা ভাল বস্তু, সেইটো হৈছে চাওক। এইখিনি মই এনেদৰে পাউডাৰ কৰি ৰাখিছোঁ। এই মচুৰ দাইলৰ গুড়ি, ইয়াৰ দিম 2 চামুচ। ইয়াৰ 2 চামুচ দিছোঁ। এই কাপটোত মই গাখীৰ থৈছোঁ, ইয়াত গাখীৰ দিছোঁ। গাখীৰখিনি আপোনালোকে জোখ অনুযায়ী দিব, বেছি পাতল নকৰিব। এনেদৰে মিলাই দিছোঁ। আৰু তাত এটা বেলেগ বস্তু দিম, সেইটো হৈছে তাত দিম মই এচামুচ পিঠাগুড়ি, ৰাইচ ফ্ল'ৰ। আৰু এইটো বনি গ'ল মোৰ খুব ধুনীয়া এটা গ'ল্ড ফেচ পেক, যিটো লগালে আপোনালোকৰ স্কিনৰ শ্বাইন বাঢ়িব, ব্ৰাইটনেছ বাঢ়িব। আৰু যদি ডেমেজ হৈছে, স্কিনটো ডেড স্কিন নিচিনা হৈছে, সেইটো দূৰ হ'ব। আপোনালোকে সহজতে ঘৰত বনাব পাৰিব এটা খুব ধুনীয়া পেষ্ট। আৰু এতিয়া মই ৰাতি এইটো লগাই 15-20 মিনিট সময় ৰাখি মই ধুই দিম। আৰু এই বস্তুটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বিনা খৰচত ঘৰত বনোৱা এটা গ'ল্ড ফেচ পেক। আপুনি পাৰ্লাৰলৈ নগৈ ঘৰত এইটো বস্তু বনাই ল'ব পাৰিব আৰু ধুনীয়াকৈ মুখখনৰ উজ্জ্বলতা আপোনাৰ ঘূৰি আহিব। যদি উজ্জ্বলতা হেৰাই গৈছে বা অকণমান যদি নিজকে ট'নটো আপগ্ৰেড কৰিব মন গৈছে, এবাৰ কৰি চাব দেই। নিশ্চয় ইয়াৰ ভাল ৰিজাল্ট পাব। সপ্তাহত 2-3 বাৰকৈ কৰক। আৰু মচুৰ দাইলত ইমান গুণাগুণ আছে, মুখৰ দাগ গুচায় আৰু স্কিনখন চাফা কৰে। যাতে পিঠাগুড়িও মুখৰ ৰং চাফা কৰে, আপোনালোকে জানেই। লগত গাখীৰ দিছোঁ, গাখীৰে পৰিষ্কাৰ কৰি তোলে। যিকোনো গাখীৰ অকলে মুখত গাখীৰ লগায়ো আমি মুখখন ৱাছ কৰি থাকিব পাৰোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।